বাছখনে আমি 10:40 আছিলো আহি ব্ৰেক মাৰিছে আগৰ গাড়ীখন ৰখা কাৰণে ইহঁতে এইখনে মাৰি দিছে কথা হ'ল ছোৱালীজনীয়ে ইমান সাহস কেনেকৈ পালে এজন ড্ৰাইভাৰ বুকুত ধৰি পেলাই ইমান দেৰি বুকুত ধৰি আছে তাক কোনোবাই এৰি দে বুলি ক'তো নেৰো বুলি কৈছে আমাৰ গাড়ীখনৰ অৱস্থা চাওক এগৰাকী যুৱতী এজন চালকৰ বুকুত ধৰিছিল চালকৰ বুকুত ধৰি তেওঁ কিছু কথা কৈছিল যিখিনি কথাৰ পিছত সেই যুৱতীগৰাকী ভাইৰেল হৈছে যুৱতীগৰাকী যিখিনি কাম যিখিনি কথা সকলো ভাইৰেল হৈছে আৰু এই মুহূৰ্তত যুৱতীগৰাকী প্ৰায় পৰিচিত হৈ পৰিছে ছ'চিয়েল মিডিয়াত আটাইতকৈ চৰ্চিত হৈছে যুৱতীগৰাকীৰ সেই দৃশ্য লগে লগেই মানুহে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰূপম দত্ত হৈছে এজন বিশেষ চালক এজন ড্ৰাইভাৰ হয় এজন লেখক হয় লাইভ মুভি ড্ৰাইভাৰ নামৰ এখন গ্ৰন্থ লিখিছিল এই ৰূপম দত্তই এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু লগে লগে চাঞ্চল্যৰ সৃষ্টি হৈছে কাৰণ তেওঁ কৈছে যদিহে যুৱতীগৰাকী ক্ষমা নোখোজে তেন্তে হয়তো অসম অচল হ'ব অৰ্থাৎ তেওঁলোকে হয়তো বাহন নচলোৱা হ'ব কাজিৰঙাত যি দুৰ্ঘটনা সংঘটিত হৈছে সেই দুৰ্ঘটনাৰ পিছতে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে এগৰাকী যুৱতীয়ে এজন চালকৰ বুকুত ধৰি তেওঁ কিছু শিক্ষা দিবলৈ চেষ্টা কৰিছিল কিন্তু সেই শিক্ষা দিয়াৰ যি পন্থা সেয়া বহু লোকে সহজভাৱে লোৱা নাই যুৱতীগৰাকীক পৰিয়ালক লৈ প্ৰশ্ন কৰিছে যুৱতীগৰাকীৰ কামক লৈ প্ৰশ্ন সৃষ্টি কৰিছে বহু লোকে কৈছে যে যুৱতীগৰাকীৰ ঘৰত শিক্ষাদান শিকোৱা নাছিল নেকি অৰ্থাৎ বহু লোকে যুৱতীগৰাকীৰ কাম কৰাৰ যি পন্থা তেওঁৰ যি বুকুত তেওঁ যিধৰণে ধৰিছিল তাক লৈ প্ৰশ্ন কৰিছে সকলোৱে কৈছে এই ঘটনা কিয় হ'বলৈ পালে অৰ্থাৎ কাজিৰঙাত এখন বিশেষ বাছে এটা দুৰ্ঘটনা সংঘটিত কৰিছিল বাছখনে প্ৰায় 4খনকৈ বাহন খুন্দিয়াইছিল খুন্দিওৱাৰ কাৰণো পৃথক আছিল আপোনালোক বাছত আছে নেকি না আমি গাড়ীৰ মানুহ হয় গাড়ীখন আমাৰ হয় গম পাইছে ইয়াত কেলে ধৰি আছে এই বাছখনে আমি 10:40 আছিলো আহি ব্ৰেক মাৰিছে আগৰ গাড়ীখন ৰখা কাৰণে ইহঁতে এইখনে মাৰি দিছে আমাৰ গাড়ীখনৰ অৱস্থা চাওক স্পীডত আহিছে বেছি আছে 40 বেছি আছে গাড়ী স্পীড এইখনে মাৰি দিছে 40 দেখা গাড়ী ডাইৰেক্ট মাৰিব পাৰি নেকি গাড়ীখনৰ অৱস্থা দেখাম আমি কেমেৰা হাত নিদিব গাছ গুটি ভাগিছে আমাৰ বেছি বছৰ হোৱা নাছিল গাড়ী কিনা নেৰো মই শিকি থকা গাড়ীখন মেকানিক অলপ গোটেই ইঞ্চুৰেঞ্চৰ পইচা লাগিব আমাক নেৰো কাজিৰঙা দুৰ্গাপুৰত সেই দুৰ্ঘটনা সংঘটিত হৈছে কেইবাজনো লোক আহত হৈছে আৰু এখন বাহন চুইফ্ট ডিজায়াৰ বাহনখনে ব্ৰেক মাৰিছিল ব্ৰেক মাৰাৰ লগে লগে পাছত যে বাহনকেইখন ৰৈ গৈছিল আৰু বাছখনে সেই বাহনকেইখন খুন্দিছিল অৰ্থাৎ প্ৰায় 4খনকৈ বাহন খুন্দিছিল এখন বাছখন পিছে গৈ আছিল আগৰ বাহনকেইখনে ব্ৰেক মাৰাৰ বাছখনে খুন্দিয়াছিল খুন্দিয়াৰ ফলত এখন বেলেনো বাহন এখন ইয়ন বাহন আৰু এখন আন কিছু বাহন প্ৰায় 4খনকৈ বাহন ক্ষতিগ্ৰস্ত হৈছিল এই দুৰ্ঘটনাৰ পিছতে যুৱতীগৰাকী খং উঠিছিল অৰ্থাৎ খং উঠি তেওঁ সেইধৰণেই চিঞৰিছিল তেওঁ চালকজনে বাছৰ চালকৰ বুকুত ধৰি তেওঁ প্ৰশ্ন কৰিছিল কিয় এইধৰণে দুৰ্ঘটনা সংঘটিত কৰি তাক লৈ প্ৰশ্ন সৃষ্টি কৰিছিল প্ৰশ্ন কৰাৰ লগে লগে যুৱতীগৰাকীৰ তেওঁৰ যি কথা কোৱা কৌশল তেওঁ যিধৰণে বুকুত ধৰিছিল তাক লৈ বহু লোকে বহু প্ৰতিক্ৰিয়া দিছে কিন্তু যিসকল প্ৰত্যক্ষদৰ্শী আছে তেওঁলোকে কৈছিল যে প্ৰথমে এখন বিশেষ বাহনে চুইফ্ট ডিজায়াৰ বাহনে ব্ৰেক মাৰিছিল ব্ৰেক মৰাৰ ফলত পাছৰ যিকেইখন বাহন গৈছিল সেই বাহনকেইখন ৰৈছিল কিন্তু বাছখন কিছু স্পীডত গৈছিল আৰু সেইবাবে বাছখনে বেলেনো বাহনখন খুন্দিয়াইছিল আৰু বেলেনো বাহনখন খুন্দিয়াৰ লগে লগে বেলেনো বাহনখনে বাকী বাহনখন খুন্দিছিল অৰ্থাৎ এইধৰণে কেইবাখনকৈ বাহনৰ মাজত সংঘৰ্ষ হৈছিল কেইখন গাড়ী এই সংঘৰ্ষ বা এই দুৰ্ঘটনাৰ পাছতেই কেইবাজনো ব্যক্তি আহত হৈছে আৰু সেই যিখন বাছ আছিল সেই বাছখনত আছিল কিছু ছাত্ৰ ছাত্ৰী কণ শিশু আছে শিশুসকলক বিদ্যালয়ৰ কিছু ভ্ৰমণৰ কাৰণে নিয়া হৈছিল আৰু সেইধৰণে তেওঁলোকক নিয়া হৈছিল তাৰপিছত তেওঁলোকে যি সময়ত দুৰ্ঘটনা সংঘটিত হ'ল তাৰপিছতে সেই যিসকল শিশু তেওঁলোক বিপদত পৰিছিল এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে সমগ্ৰ অসমতে ভিডিঅ' ভাইৰেল হৈছিল বিভিন্ন সংবাদ মাধ্যমত সেই ভিডিঅ' ভাইৰেল হৈছিল ছ'চিয়েল মিডিয়াত ভিডিঅ' চৰ্চিত হৈছিল আৰু চৰ্চিত হোৱাৰ লগে লগেই বহু লোকে পূৰ্বে কৈছিল যে বহু লোকে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া দিছিল কোনো লোকে কৈছিল যে এই যুৱতীগৰাকীৰ শিষ্টাচাৰ নাজানে নেকি বা যুৱতীগৰাকীয়ে কিয় ধৰণে ঘটনা সংঘটিত কৰিছে তাক লৈ প্ৰশ্ন সৃষ্টি কৰিছিল যুৱতীগৰাকীৰ পিছফালে যিসকল লোক ৰৈ আছিল হয়তো তেওঁলোকৰ অভিভাৱক হ'ব পাৰে তেওঁলোকে কৈছিল যে চালকজনৰ বুকুৰ পৰা হাতখন এৰি দিয়ে বুলি কৈছিল এৰি দিয়ে বুলি কোৱাৰ লগতে পিছতো কিন্তু যুৱতীগৰাকীয়ে চালকৰ বুকুৰ পৰা হাতখন আঁতৰোৱা নাছিল লগে লগে তেওঁ কৈছিল যে মোৰ বাহনখন নতুন হৈ আছে বাহনখনৰ মই চলাবলৈ শিকিছিলোঁ অৰ্থাৎ এই বাহনখন এতিয়া ক্ষতিগ্ৰস্ত হৈছে গতিকে মোক ইঞ্চুৰেঞ্চৰ ধন লাগিব অৰ্থাৎ বীমাৰ ধন লাগিব বুলি তেওঁ কৈছিল কিন্তু তাৰপিছতে এই মুহূৰ্তত ৰূপম দত্তই কৈছিল যে
ৰূপম দত্তই কালি দিনটোত কৈছিল যে এই যুৱতীগৰাকীয়ে যি কাৰ্য সংঘটিত কৰিলে তাৰ ফলত সমগ্ৰ চালকসকল কিছু চিন্তিত হৈছে। চালকসকলে নিজৰ আত্মসন্মানক লৈ প্ৰশ্ন সৃষ্টি হৈছে বুলি তেওঁ কৈছে আৰু তেওঁ লগে লগে কৈছে যে যুৱতীগৰাকীয়ে দুদিনৰ ভিতৰত ক্ষমা নুখুজিলে চালকসকলে বিভিন্ন পন্থা অৱলম্বন কৰিব। তেওঁ কৈছে যে আমি চকা বন্ধ নিদিওঁ, আমি অসম বন্ধ নিদিওঁ, কিন্তু আমি বাহন চলাবলৈ এৰি দিম। আমি নাইট চুপাৰ নচলোৱা আমি বাছ নচলোৱা লগে লগেই মানুহ বিপদত পৰিব। অৰ্থাৎ সেই দুদিন সময় বান্ধি দিছিল ৰূপম দত্তই, সেই দুদিন সময় বৰ্তমান এদিন পাৰ হৈ গ'ল, কিন্তু বৰ্তমান আছে এদিন। আৰু এই এদিন সময় থকাৰ এই মুহূৰ্তত যুৱতীগৰাকী সেই দৃশ্যটো বাৰে বাৰে আমাৰ চকুৰ সন্মুখত আহিছে, যিধৰণে যুৱতীগৰাকীয়ে চিঞৰিছিল, এজন চালকৰ বুকুত ধৰি কৈছিল যে মোৰ বাহনখন নতুন আছিল, বাহনখনৰ বীমাৰ ধন লাগে, মোক ইঞ্চুৰেঞ্চৰ ধন লাগিব বুলি কৈছিল। এই ধৰণে যি দৃশ্য ভাইৰেল হৈছিল, দৃশ্য ভাইৰেল হোৱাৰ পিছতে একাংশ লোকে যুৱতীগৰাকীক সমালোচনা কৰিছিল, আন একাংশ লোকে যুৱতীগৰাকীক সমৰ্থন কৰিছিল। কিন্তু সমালোচনা আৰু সমৰ্থকৰ যদি আমি সংখ্যা চালে আমি সমালোচনা কৰা লোক অধিক দেখিম, আমি অধিক দেখিম সেই লোক, কাৰণ যিসকলে তাইক সেই যুৱতীগৰাকীক তেওঁক সমালোচনা কৰিছিল, তেওঁক শিষ্টাচাৰক লৈ প্ৰশ্ন সৃষ্টি কৰিছিল। গতিকে এই মুহূৰ্তত ৰূপম দত্তই যি সময়ত কৈছে যে যদিহে যুৱতীগৰাকীয়ে ক্ষমা নোখোজে তেন্তে তেওঁলোকে যিকোনো পন্থা ল'ব। গতিকে এই বিষয়ে আমি ক'ব পাৰোঁ যে হয়তো তেওঁ মাফ নখুজিলে অসম হয়তো অচল হ'ব আৰু নচলিব বাহন, অৰ্থাৎ অসমত হয়তো বাছ আপুনি নাপাব, ৰাজপথত বাছ নাপাব, গতিকে আপুনি বিপদত পৰিব। গতিকে এই মুহূৰ্তত পৰৱৰ্তী সময়ত কি হ'ব সেয়া চাবলগীয়া হ'ব। এতিয়া মানসিকভাৱে কিমান ভাঙি পৰিছে এবাৰ চিন্তা কৰক। তেওঁ গাঁৱৰ মানুহে গম পাইছে, তেওঁ ঘৰৰ পৰিয়ালৰ সকলোৱে গম পাইছে। প্ৰথমতে যেতিয়া মই ভিডিঅ'টো চাইছিলোঁ মই ভাবিছিলোঁ এই ল'ৰাটোৱে চাগে বাছত ছোৱালী গাত হাত দিছে, সেইটো কাৰণে এইটো হৈছে বুলি কৈ মই ভিডিঅ'টো স্কিপ কৰিলোঁ। মই ইহঁতি মাৰি খাব লাগে এনেকৈ ময়ো ভাবিছিলোঁ। কিন্তু পিছত যেতিয়া ভিডিঅ'টো চাই দেখিলোঁ কথাচোন বেলেগ, তেতিয়া মোৰ গাত লাগিছে কথাটো। আচলতে আপোনালোকে জানে নাজানো, মই যিখিনিলৈকে গম পাইছোঁ গাড়ীখন আহিছিলে গোলাঘাটৰ পৰা নবোদয় নে কোনোবা এখন স্কুলৰ ষ্টুডেণ্ট গৈ পেলাই নগাঁৱলৈকে। তো প্ৰথম কথা যেতিয়া গাড়ী এখন ৰিজাৰ্ভত আহে গাড়ীখনে কেতিয়াও দবাই নাহে, খুব স্পীডত নাহে। এটা কাৰণেই গাড়ীখনৰ যদি তেল বাচে ড্ৰাইভাৰজনে 2 টকা লাভ। সেইকাৰণে ৰিজাৰ্ভত আহিলে আপোনালোকেও মন কৰিব গাড়ীখন সদায় নৰ্মেল স্পীড থাকে। আৰু নৰ্মেল স্পীড মানে 20-30ততো এখন গাড়ী চলাব নে 40-50তো নচলা, 60-70 চলাবই লাগিব গাড়ী এখন, নহ'লে গাড়ীখনে ইমান দূৰ যাব কেনেকৈ? সেইটো কোনো মেক্সিমাম স্পীড নহয়, মেক্সিমাম স্পীড হ'লে 100+। তো এখন গাড়ী গৈ আছে, 4খন গাড়ী আগত আছিলে এই বাছখনৰ আগত, একদম আগত ডিজায়াৰখন আছিলে। সেই ডিজায়াৰখনে কোনোবা এখন গাড়ীক অভাৰটেক কৰিব যাতে আগৰ পৰা গাড়ী আহিলে কাৰণে ডিজায়াৰখনে খাৰা ব্ৰেক মাৰিলে। তেতিয়া ডিজায়াৰখনৰ পিছত এখনকৈ মাৰিলে, লাষ্টত এই বাছখনে গৈ পেলাই পিছফালৰ পৰা বাছখনেও মাৰিলে। এক্সিডেণ্টটো হ'ল সেইটো যে একদম আগত প্ৰথম গাড়ীখন ডিজায়াৰ আছিলে, সেইখনে ব্ৰেক মৰাৰ কাৰণে পিছৰ 4খন গাড়ী এক্সিডেণ্ট হ'ল। একদম বাছখন লাষ্টত আছিলে, বাছখন গৈ বিল্ডিংখনত মাৰিলে, ছোৱালীজনী গাড়ীখনত মাৰিলে, এক্সিডেণ্ট হ'ল। এইটো এতিয়া ভুল কাৰ, শুদ্ধ কোন, ভুল কোন, সেইবোৰ কথা আইনে বিচাৰ কৰিব। কথা হ'ল ছোৱালীজনীয়ে ইমান সাহস কেনেকৈ পালে? এজন ড্ৰাইভাৰৰ বুকুত ধৰি পেলাই ইমান দেৰি বুকুত ধৰি আছে, তাক কোনোবাই এৰি দে বুলি ক'তো নেৰো বুলি কৈছে। ছোৱালীজনী মুখখন মই ইয়াত দেখুৱাই দিছোঁ, চব সেইজনী ছোৱালী। দুখো লাগিছে, কি কৰিম। কিন্তু ড্ৰাইভাৰক এনেকৈ শাৰীৰিকভাৱে অপদস্থ কৰিলে কেতিয়াও আমি মনে মনে নাথাকোঁ। আৰু 99% মানুহে আমাক ছাপোৰ্ট কৰিছে, তাৰ কাৰণে অশেষ ধন্যবাদ। আপোনালোকক 2-এজন মানুহে নিগেটিভ কথাও কৈছে, কোনোবাই কৈছে কাণৰ লতি ছিঙি দিম, কোনোবাই কৈছে মুখ ভাঙি দিম। তেনেকুৱা ধৰণৰ কথাবোৰ নক'ব, আইনৰ ওপৰত একো নাই। আপোনালোকে যদি কাণৰ লতি ছিঙে, মুখ যদি ভাঙে, তাৰ পিছদিনাখন আপোনালোকে গম পাব তাৰ ছিঙাৰ পৰিণাম কি হ'ব। কাৰণ আমি আপোনালোকক মাৰপিট কৰিবতো নোৱাৰোঁ, আমি আইনৰ সহায় ল'ম। আৰু আমাৰ সংগঠন আছে, আমি ভয় কৰিবলগীয়া একো নাই। আমি পূৰ্ণদমে প্ৰতিবাদ কৰিম, আৰু এইটোতো ইয়াত ডাঙৰেই প্ৰতিবাদ হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।